ব্যবস্থা আছে। যিনি 50 বছৰ পুৰণি এটি ইতিহাস আজি আকৌ আমি তাক ৰোমন্থন কৰিবলৈ লৈছোঁ। মাজতে স্থবিৰ হৈছিল কিছু বছৰ, কিন্তু আৰু কিছু বছৰৰ পৰা আমি ইয়াত দোল উৎসৱ পাতি আমাৰ সনাতনী ধৰ্মৰ প্ৰধান উৎসৱ হোলী, আৰু হোলীৰ মাজেৰে আমি আমাৰ মাজত একতা আৰু শান্তি স্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ। শ্ৰীকৃষ্ণই যেনেকৈ দাপৰ যুগত হোলী খেলি হোলীৰ মাজেৰে যেনেকৈ তেওঁ সকলোকে একত্ৰিত কৰিছিল, আৰু সেই একত্ৰিত কৰাৰ মাজেৰে তেওঁ শান্তিৰ প্ৰয়াস কৰিছিলে জগতত, তাৰে আজি আমি এই দৌল গোবিন্দপুৰত আমি পুনৰ এই একতা আৰু শান্তি স্থাপনৰ প্ৰয়াস কৰিছোঁ। আমাৰ দৌল গোবিন্দপুৰৰ এই উৎসৱৰ মাননীয় সম্পাদক ডাঙৰীয়া দিলজিৎ ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি ৰূপেন কলিতা ডাঙৰীয়া, সহিত সমূহ বিষয়াসকল, অলপতে উদ্বোধনী গীত উদ্বোধন কৰা শিল্পীসকল, আৰু ইয়াত উপস্থিত হোৱা মোৰ শ্ৰদ্ধা ৰাইজ, আমি বনোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু কিছু কাম আমাৰ হৈছিলোঁ, কিন্তু আমি আজি 2-3 বছৰ এই কামটোত অগ্ৰগতি লাভ কৰিব পৰা নাই, কাৰণ এই মাটিটোত কিবা এটা সমস্যা থকা বুলি কৈছিল দিলজিৎ বৰুৱা ডাঙৰীয়াই। অলপতে ইস্কন মন্দিৰৰ সভাপতি ডাঙৰীয়াই মোক লগ ধৰিছিলে, অলপ আলোচনা কৰা উচিত। সকলোৱে লগ লাগিব লাগিব, তেতিয়া অসম হ'ব সম্ভৱ হৈ উঠিব। গুৱাহাটীৰ যিটো উলুবাৰীত ইস্কন মন্দিৰ আছে, তেনেকুৱা হেৰিত আমি নক্সা তৈয়াৰ কৰিছিলোঁ, আৰু এই নক্সা মতে এতিয়া যিটো আপোনালোকে মণ্ডপ দেখিছে, এই মণ্ডপটো হ'ব ৰাধা কৃষ্ণৰ মণ্ডপ। ইয়াত ৰাধা কৃষ্ণৰ মূৰ্তি থাকিব, আৰু দুইফালে আপোনালোকে যিটো খুঁটা দেখিছে দুইফালে, এই খুঁটা দুটাৰ পৰা আৰু ইফালে ইফালে 10 ফুট 10 ফুট ওলাই আহিব। আমাৰ মাজত উপস্থিত আমাৰ গছপুলি কাৰ্যসূচী এক প্ৰধান ৰঙৰ উৎসৱ। এই উৎসৱ আমি দৌল ফাকুৱা, দৌল উৎসৱ, ফল্গু উৎসৱ, পুৰণ উৎসৱ ইত্যাদি বিভিন্ন নামেৰে জনা যায়। হিন্দুসকলৰ প্ৰাচীন উৎসৱৰ ভিতৰত অন্যতম এই উৎসৱ আমাৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ অথবা শ্ৰী বিষ্ণুক উদ্দেশ্য কৰি আয়োজন কৰা হৈছে। পৌৰাণিক আখ্যান মতে যেতিয়া হিৰণ্যকশিপুৱে পুত্ৰ প্ৰহ্লাদক বধ কৰিবলৈ অগ্নি হোলিকাক নিৰ্দেশ দিছিল, আৰু ব্ৰহ্মাৰ আশীৰ্বাদ, ব্ৰহ্মাৰ বৰদানমতে হোলিকা অগ্নিয়ে স্পৰ্শ কৰিব নাছিল। সেয়েহে হোলিকাই প্ৰহ্লাদক হত্যা কৰিবলৈ তেওঁৰ কলাক লৈ প্ৰকাণ্ড অগ্নিকুণ্ডত প্ৰৱেশ কৰিছিল, কিন্তু সেই অগ্নিকুণ্ডত হোলিকা যায় আৰু প্ৰহ্লাদক ৰক্ষা কৰে, অৰ্থাৎ অপশক্তিৰ নাম হয়, আৰু সেয়েহে সেই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হোৱা বুলি কোৱা হয়। আৰু সেই
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।